নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শুনিছে নহয়, চৰাইবিলাকে কি ধুনীয়া চিঞৰ বাখৰ কৰি আছে। ওচৰতে এজোপা বাঁহ গছ আছে, তাতে থাকে এজাক ডাঙৰ চৰাই ঝাক এটা, এই বাঁহজোপাতে বসবাস কৰে। আজি আচল কথাটো হ'ল কি, কৃষ্ণই কৈছে, অবস্তুক দেখয় বস্তুক বেৰি ইহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। এই কথাষাৰ মই সজ্জনৰ লগত, মোৰ গুৰুৰ লগত যেতিয়া আলোচনা কৰিবলৈ যাওঁ, তেতিয়া এনেকুৱা কিছুমান অন্তৰ্নিহিত কথা ইয়াৰ পৰা ওলাই আহে। তাৰে কিছু কথা আপোনালোকক আজি ক'বলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, ইউটিউবত চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত চাই থকাসকলে চেনেলটো ফ'ল' কৰি ল'ব। বাৰু এতিয়া কাহিনীটো ফাললৈ আগবাঢ়ো। অবস্তুক দেখয় বস্তুক বেৰি ইহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। একেবাৰে সৰল অৰ্থত বুজিবলৈ গ'লে, যিবিলাক চকুৰে দেখি আছোঁ এইবিলাক সকলো অবস্তু, অৰ্থাৎ ঈশ্বৰৰ মায়া। আৰু এইবিলাকেই এখন চাদৰৰ নিচিনা হৈ পেলাই আচল বস্তুটোক, অৰ্থাৎ যিটো ঈশ্বৰৰ সৃষ্টি বা ৰচনাৰ যি মূল তত্ত্ব, বা এক ভাষাত ক'ব গ'লে ঈশ্বৰক চিনি পোৱাটো আমাৰ কঠিন হৈ পৰে এই অবস্তুবিলাকৰ কাৰণতে। ঠিক যেনেধৰণে এজন মানুহে আইনাত চাই, বা স্ত্ৰী হওক পুৰুষ হওক, আইনাখনত যে চাই, কি চাইনো? চাই কিমান মোৰ সৌন্দৰ্যতা বা মোৰ ভাল লাগিছেনে, মোৰ চেহেৰাটো বা ধুনীয়া হৈ আছোঁ নে, মজা হৈছেনে, ভাল লাগিছেনে, পোচাকযোৰ ভাল লাগিছেনে, এনেকুৱা ধৰণৰ। কিন্তু ভাবি চাওকচোন, কোনো মানুহেই নিজৰ বেয়াখিনি স্বীকাৰ কৰিবলৈ সন্মতি থাকেনে বাৰু? বা সদায় আন এজন ব্যক্তিৰ মুখামুখি হ'লে, ভেদাভেদি হ'লে সদায় নিজৰ ভালখিনি এক্সপ্লেইন কৰিবৰ কাৰণে, উপস্থাপন কৰিবৰ কাৰণে যত্ন কৰে, নিজৰ ভাল গুণখিনি। মই ভাবোঁ ইয়াৰ পৰা আমাৰ এটা বৃহৎ লোকচান হয়। যেতিয়া আমি ভালখিনি সদায় উপস্থাপন কৰিব যাওঁতে আমাৰ বেয়া গুণবিলাক ঢাক খাই থাকে। আৰু বেয়া গুণবোৰ যদি ঢাকেই খাই থাকে, এইবিলাকৰ প্ৰতি যদি কেতিয়াও আলোচনা কৰাই নহয়, তেতিয়াহ'লেনো বাৰু ভাল কৰিছোঁ নে বেয়া কৰিছোঁ কেনেকৈ গম পোৱা যাব? প্ৰথম কথা। 2 নম্বৰ কথা, বেয়াখিনি যদি আলোচনা হয়, তেতিয়াহে ইয়াক ভাল কৰা, ভুলখিনি ক'লে শুধৰোৱাৰ এটা সুবিধা পোৱা যাব। গতিকে আমি সদায় নিজৰ ভালখিনি উপস্থাপন কৰিবলৈ যাওঁ, আইনাত চেহেৰা চোৱাৰ দৰে। সেইকাৰণে মই আইনাখনৰ কথাটো ক'লোঁ। আইনাখনত আমি চাওঁ চেহেৰাটো দেখিবলৈ কেনেকুৱা হৈছে। গতিকে ভাগৱতত এটা কথা লিখিছে যে ভাগৱত দৰ্পণ, অৰ্থাৎ ভাগৱত এখন আইনা দৰেই বুলি কৈছে। যিধৰণে আমি এই চিচাৰখনত বা চিচাৰ আইনাখনত চালে উপৰি ভেজটো আমি কি হৈছে কি নাই হোৱা দেখি পাওঁ, ঠিক তেনেধৰণে ভাগৱত দৰ্শন কৰাৰ লগে লগে, সৎসং লোৱাৰ লগে লগে ভিতৰি আমাৰ চৰিত্ৰবোৰ বা আমাৰ গুণাগুণবোৰ কেনেধৰণৰ, এই কথাটো প্ৰকাশ হয়। গতিকে সৎজনে, মোৰ গুৰুৱে বাৰে বাৰে এটা কথাকে শিকালে, আজিও কৈছোঁ, আনকালেও কৈ আহিছোঁ আৰু ভৱিষ্যতেও কৈ যাম, যে আনে তোমাৰ বেয়া গুণখিনি আঙুলিয়াই দিলে বেয়া পোৱাতকৈ বৰঞ্চ ভালহে পাব লাগে। কাৰণ মই গমেই পোৱা নাছিলোঁ এইটো যে মই ভুল কৰি আছোঁ, এইটো মই বেয়া কাম কৰি আছোঁ। তেখেতে দেখুৱাই দিলে, মানে কি, মই শুধৰাবলৈ এটা সুবিধা পালোঁ যে এইখিনি মোৰ ভুল, গতিকে মই এইখিনি আজিৰ পৰা শুধৰাবলৈ পাৰোঁ, মানে যত্ন কৰিম, যাতে আগলৈ আকৌ এনেকুৱা এটা ভুল নহয়। কিন্তু আজিৰ তাৰিখত চাবচোন আপুনি, ভুলটো দেখুৱাই দিয়াৰ লগে লগেই মানে এটা বিবাদমূলক পৰিৱেশেই সৃষ্টি হৈ যায়, কোনো মানি ল'বলৈ মানে প্ৰস্তুত নাথাকেই। গতিকেলৈ কাহিনীটো বা কথাখিনি বৰ দীঘলীয়া নকৰোঁ, আমি তেনেধৰণে বুজি পাইছোঁ। আজি যোৱা 6 বছৰ প্লাছ 5 বছৰ, প্ৰায় 11 বছৰ অধ্যয়নৰ মূৰত যিমানখিনি প্ৰভুৱে, ভগৱানে যিমানখিনি জ্ঞান বুদ্ধি মূৰত প্ৰদান কৰিছে, সিমানখিনিহে বুজি পাব পাৰিম আমিনো কোন। পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰহকৈ ব্ৰেইন ইউজ কৰিছে আইনষ্টাইন, 13%। আমিতো ক'ত, নহয় জানো বাৰু বন্ধু বান্ধৱীসকল? বাৰু কোনো কথা নাই, ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।